এইখনে আছিলে আচল হুঁচৰিখন এইখনে আছিলে আচল হুঁচৰিখন মাতে ঐ মইনা কণ বুকে দি ঐ সৰকি যায় বুকে দি কেলে ক'লো শিকিম বুলি নহয় আখৰা যে শিকিম শব্দটো আমাৰ এটা অলপ ভুলতা হয় বিহু আচলতে শিকা নহয় দেই বিহু মই যে ক'লো যে হিয়াতে গজিছে কাত গজিছে ইয়াত গজিছে আপোন আপুনি গজিছে তুমি চাবাচোন আমাৰ কঠীয়া আহিছিলে ধান গজে ইনে ধান বুলি পেলাই থৈ নক'বাত যাওঁতে মেলোতে তাতো গজে সেই নিজে গজা ধান আমাৰ কঠীয়া কি হ'ল বিহুৰ কঠীয়াটো নিজেহে গজে গতিকে নিজে গজা এই বিহুক আমি কি কৈছোঁ এতিয়া অধিক জানিবৰ কাৰণে বা আমাৰ ক'ৰবাত টুপি ৰৈ গৈছে নেকি এই জানিবৰ কাৰণে আমি লগ লাগিছোঁ মই সমল ব্যক্তিও নহয় শিক্ষকো নহয় মই তোমালোকৰ মাজৰে এজন খালি মোৰ কথাকেইটা যে তোমালোকে বেছি জানিবলৈ বিচাৰিবা জানা তেতিয়া কি কৰিবা তোমালোকে সহজে কৰিব লাগিব ছাৰ এইটো এনেকুৱা নেকি এনেকৈ বিহু জানো লগা নাই বিহু জানো লগা নাই বিহু জানো লগা নাই বিহু জানো লগা নাই ক'ত কেনেকৈ দিবা বিহু অতি চৰায়ে কৰেনো বিহু 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 অতি চৰায়ে কৰেনো বিহু বিহু আমাৰ বিহু কাপোৰ নায়ে হেৰা নাচনি বসন্তৰ আগমনি পদটো গাইলো না পদটো দিলো নাই বিহু অতি চৰাই কৰে বিহু বিহু আমাৰ বিহু কাপোৰ নাই এইটো হ'ল পদ হয়নে তাৰপিছত এতিয়া বাকী গোটেইখিনিয়ে গাই দিম বসন্তৰ আগমনি হয়নে গতিকে মই যে ক'লো বিহু নাম পদ দি তাকে আৰু দুটা তিনিটা পদ গাই দি তাক দীঘলীয়াকৈ তাৰপৰা সেইটো এৰিম আৰু তাৰপিছত এটা আকৌ যোজনা নাম ধৰিবা হয়নে বাৰু আগতে ছোৱালীবোৰে কি নাম গাবলৈ ল'লে গতিকে তাৰ পিছতে কি হ'ল এতিয়া গাভৰুৰ লগতে ছোৱালীখিনি কেনে প্ৰতিযোগিতা আজিকালি প্ৰতিযোগিতা হ'ল দেখি তেতিয়া ক'লে বোলে নহয় এইখিনি চেমনীয়া যেন কি বুলি ক'লে হুঁচৰি বুলি এটাই আছিলে হুঁচৰি আছিলে প্ৰকৃততে প্ৰথম অৱস্থাত পুৰুষ অনুষ্ঠান পিছলৈ ক'ব নোৱাৰাকৈ গাভৰু বা ছোৱালী ঘটিলে আৰু এই সৰু ল'ৰাবোৰ গাবলৈ মন যায় কৈছে নাই তেওঁলোকেতো শিকিব লাগিব গতিকে তেওঁলোকক ক'লে কি বুলি বোলে এটা নাম দিয়া যাব কিন্তু বিহু প্ৰকৃততে মুখে তিনিগুণে আছে দেই হুঁচৰি গাভৰু বিহু আৰু এখন আছিলে এখন কি এতিয়া নহয় গাভৰু বিহু জেং বিহু গাভৰু বা জেং বিহু পুৰুষ অনুষ্ঠানটো হুঁচৰি ঘৰে ঘৰে গোৱাটো হুঁচৰি ঘৰে ঘৰে আছে গৃহস্থৰ কুশলাৰ্থে বোলা হৰি বোলা তাৰমানে গৃহস্থ কুশল কামনা কৰোঁ গৃহস্থ ভালে খাওঁ হয়নে বাৰু সেইকাৰণে কৈছিলে পইচা চইচা নিবিচাৰে ন তেতিয়া বিহু দিলে শৰাই কিবা এটা এখন গামোচা দিলে পইচা 11 টকা দিলে কিবা এটা দিলে আৰু হ'লতো এতিয়া ধনী বিজ্ঞানে গাঁওখনত গোটেই ঘৰতে গালে ক'লে কি বুলি যে অকা পদুমৰে চকা গৃহস্থ অকা পদুমৰে চকা আপোনাৰ ধনেৰে কিনিবলৈ বান্ধি যাম বচনে 1000 টকা বচনে 1000 টকা আপোনাৰ মাত খাহে বিচাৰিছে আপোনাক আশীৰ্বাদ দিবলৈ আপোনাৰ আশীষ লৈ আহিছে আমি পইচা বিচৰা নাই সেইখনে আছিলে আচল হুঁচৰিখন হ'ল এতিয়া সেই হুঁচৰি ভাগ হ'ল হুঁচৰি হ'ল কি এতিয়া এনেকুৱা হ'ল মাধ্যম হ'ল দেই কিন্তু আচলতে আমাৰ হুঁচৰিটো ক'ত আছিলে আমাৰ গৃহস্থৰ চোতালত ধনী দুখীয়া নিৰ্বিশেষে দুৱা হুঁচৰি এই হুঁচৰি ধুনীয়াকৈ আশীৰ্বাদ দিয়ে তেতিয়া আছিলে লাও দিবৰ হেৰালি জিকাত দিব যেন বছৰৰ দুমাহ কৰিব আৰু এখন বিহু কথা থাকি গ'ল নহয় দুখনৰ কথাই ক'লো মই তোমালোকক আৰু এখন বিহু ক'ত আছে দেখিছা নাই ছোৱালীয়ে গায় পুৰুষে গায় দুখন ভাগ কৰি দিলোঁ আমাৰ দুখনেই ক'লো জেং বিহু আৰু হুঁচৰি আৰু এখন ক'লো এতিয়া নাই খালি আৰু এখন নাই আপোনালোকে পাইছে নেকি এতিয়া নাই সেই বিহুখন এতিয়া আছে মৰাণ বিহুৰ মাজত আছে মৰাণসকলৰ মাজত আছে ৰাতি বিহু ৰাতি বিহু কি বিহু আছিলে
ৰাতি বিহু সেইকাৰণে আমাৰ কি হ'ল বুজিছেনে এতিয়া আমাৰ তোমালোকৰ বিহু 7 দিন 7টা বিহুৰ নাম যে আছে বৰ্তমানে যিটো এই লৈ কণ্ট্ৰভাৰ্চি বা সমালোচনা হৈছে আচলতে বিহু প্ৰথম বিহু হ'ল ৰাতি বিহু সেইকাৰণে ডক্টৰ লীলা গগৈ হেম বুঢ়াগোহাঁই সিহঁতে একদম শুদ্ধ কথাটো কৈ থৈ গৈছে দেই এইবিলাক কৈছে 2 ডিচেম্বৰ এয়াই হ'ল বৰ্তমানৰ অসম দিৱস আগতে আছিলে চুকাফা তেওঁৰ লগত এজন ঢুলীয়াও আহিছিলে বোলে নামটো হ'ল সুধন কি ঢুলীয়াজনৰ নাম সুধন দেই ইয়াৰ পৰাই আমাৰ বিহুটোৱে অধিক মানে কি কৰিলে গতিশীলতা লাভ কৰিলে আৰু বিহুক ৰাজকীয় মৰ্যাদা বা ৰাজকীয় সন্মান দিলে স্বৰ্গদেউ ৰুদ্ৰই মইনা কণ মাতে ঐ মইনা কণ বুকে দিও সৰকি যায় আৰু তাৰপিছত মই বুকুৱে দি নাই কোৱা কৈছো বুকে দি কেলে কৈছো মানুহে যাতে বুক খাব পাৰে নেকি বুকু এখন কি বস্তু বুকু কিন্তু এতিয়া বুকে দি বুলি কয় আৰু এটা কম ফিজিক ইংৰাজী ফিজিক অসমীয়া কি ক'ব শৰীৰ তালৈকে অসম শৰীৰ হয়নে তেতিয়া শৰীৰ নকয় হৰিলতে ঘূৰা জুই শৰীৰ নকয় কি কয় হৰিল কলা পৰি যায় তোমাক ভাই কি হৰিল ভুলকে গাইছে মানুহে পাই মানুহজনী নহয় বিহু নামটো তেনেকুৱাই এই হৰিল বুলিহে কৈছিলে হৰিল নকৈ হৰিল বুকুৱেদি সৰকি যায় নকলে এতিয়া ল'ৰা ছোৱালী কিন্তু গালে বা কোনোবাই যদি বিহু শিকায় সেইসকলে কৈ দিব এই ভুলকে কৈছিলে সিহঁতি বুকুৱেদি কওক বলয় হ'লেও বুকুৱেদি সৰকি যায় কোৱাই দিব বলয় হ'লেও কোৱাই দিব আৰু কথাত চালে হয় আকৌ কিন্তু নহয় যে কেদি আমাক কিন্তু মই কৈছো আৰু এটা কথা জানিছো বিহু নামবোৰ হ'ল বিশ্বৰ শ্ৰেষ্ঠ সাহিত্য শ্ৰেষ্ঠ কবিতা তোমালোকে যিমান পদ্য পঢ়িছা ইংৰাজী অসমীয়া হিন্দী পদ্য পঢ়িছা নে কবিতা পঢ়িছা আটাইতকৈ শ্ৰেষ্ঠ কবিতাটো বিহু নাম এই কথা মই কোৱা নাই ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীয়ে কৈছিল বিশ্বৰ শ্ৰেষ্ঠ কবিতা হ'ল বিহু নাম সেইকাৰণে বিহু নামবোৰ আকৌ শ্ৰেষ্ঠ ক'বলৈ আকৌ মই ঘূৰি যোৱা চোৱা শ্ৰেষ্ঠ কোনে লিখিলে স্কুললৈ নোযোৱা মানুহে আখৰ চিনি নোপোৱা মানুহে লিখাবোৰহে শ্ৰেষ্ঠ হ'ল এই বিহু নামটো যে মই এতিয়া গালো দূৰতে শুনিলো সুৰতে বুজিলো মোৰ ধনে গগনা বাই ল'ৰাটো চাইছে এই গগনাখন বজোৱা ছোৱালীজনী নিশ্চয় মোৰ চিনাকি হ'ব কোনোবা আপুনি হয়নে বাৰু কিনো অমাতৰে মাতৰি লাহৰি বা মাতৰি বনাখন বুকেদি সৰকি যায় কিমান ধুনীয়া কথা শুনিছে বাৰু হয়নে বাৰু উৰুকা বুলি কয় 2 মাহৰ মাজৰ দিনটো কি বুলি কয় দুমাহী আচলতে দুমাহী নহয় উৰুকা দেই এতিয়া তুমি চাবাচোন গৰু বিহু যিদিনা হ'ব সেইদিনা দুমাহী তাৰ আগদিনাহে উৰুকা এই যে আমাৰ যে মাছ মাংস খাই যে কেৰেলা বেঙেনা বিচাৰি আনো যে সেইদিনা হ'ল উৰুকা ঠিক তেনেকৈ ভোজ ভাত খোৱা দিনা মাঘৰ বিহু সেইটো উৰুকা পিছদিনা মেজি জুই দিয়া দিনা দুমাহী গতিকে উৰুকা দিনা কি কৰে চাবাচোন আমাৰ মানুহে কি কয় গছত নৰাৰে বান্ধে আৰু ঘাই ঘৰ ক'ৰবাত চোকা ফুটাটো বান্ধি থৈ দিয়ে লাগিলে পকা ঘৰে হয় পকা ঘৰটো বান্ধে দেই মনত ৰাখিবা ডেট ইজ ট্ৰেডিশ্যন বা পৰম্পৰাগত সমাজ তেতিয়া আমি কি কৰোঁ জানানে সেই চাকি গছত পৰিয়ে গান দি পোক পৰুৱাবোৰ যাবগৈ বুলি আমাৰ বিশ্বাস আছে নহয় সেইকাৰণে আমি যিমান পাৰোঁ সিমান কি কৰোঁ চাকি জ্বলাওঁ নহ'লে কৃষিৰ লগত জড়িত লোকসকলে আচলতে স্ৰষ্টা দেই তোমালোকক মই কোৱা নাই বিহু খেতি কৰিবই লাগিব কৃষি কৰ্মত জড়িত হ'বই লাগিব বুলি মই ক'ব খোজা নাই সমাজৰ মানুহ বিভিন্ন কৰ্ম বৃত্তিত নিয়োজিত হৈ থাকে সেইকাৰণে সমাজ এখন ধুনীয়াকৈ চলি থাকে সকলোৱে যদি খেতিয়ে কৰে ক'ত চলিব নচলিব নহয় হয় নহয় বিশেষকৈ কৃষিজীৱী লোকসকলে বিহুৰ স্ৰষ্টা বা সৃষ্টি কৰিছে আৰু এতিয়া কৃষিত নামিব মানে বহাগটো আমাৰ ইয়াৰ পিছতে বহাগৰ পিছতে আমি কি কৰিম শালি খেতি বিশেষকৈ আমি পথাৰত
মানিব গতিকে কৃষি আৰম্ভ কৰাৰ প্ৰাক্ষণত আমি কি কৰিম ৰঙালী বিহু পালন কৰিম আৰু ৰঙালী বিহু পালন কৰাৰ উদ্দেশ্য আছে আমি তাত বিহু নাম গাম গামনে গাম লগতে কি কৰিম নাচিম নাচিম যেতিয়া আমি ভৰি গিৰিপনি তুলি যেতিয়া নাচিলে কি হ'ব জানা প্ৰকৃতি উৰ্বৰা ফাৰ্টাইল হয় বুলি আমাৰ তাত পৰিচয় ডেকা গাভৰুৰ বিহু নাচ আৰু গাবলৈ ল'লে গতিকে তাৰ পিছতে কি হ'ল এতিয়া গাভৰুৰ লগতে ছোৱালীখিনি কেনে প্ৰতিযোগিতা আজিকালি প্ৰতিযোগিতা হ'ল তেতিয়া ক'লে বোলে নহয় সেই চেমনীয়া যেন কি বুলি ক'লে হুঁচৰি বুলি এটাই আছিলে হুঁচৰি আছিলে প্ৰকৃততে প্ৰথম অৱস্থাত পুৰুষ অনুষ্ঠান পিছলৈ ক'ব নোৱাৰাকৈ গাভৰু বা ছোৱালী ঘটিলে আৰু এই সৰু ল'ৰাবোৰ গাবলৈ মন যায় গৈছে নাই তেওঁলোকেতো শিকিব লাগিব গতিকে তেওঁলোকক ক'লে কি বুলি বোলে এটা নাম দিয়া যাব কিন্তু বিহু প্ৰকৃত মুখে তিনিগুণে আছে দেই হুঁচৰি গাভৰু বিহু আৰু এখন আছিলে এখন কি এতিয়া নহয় গাভৰু বিহু জেং বিহু গাভৰু বা জেং বিহু পুৰুষ অনুষ্ঠানটো হুঁচৰি ঘৰে ঘৰে গোৱাটো হুঁচৰি ঘৰে ঘৰে আছে গৃহস্থৰ কুশলাৰ্থে বোলা জয় হৰি বোলা তাৰমানে গৃহস্থ কুশল কামনা কৰোঁ গৃহস্থ ভালে খাওঁ আনিব সেইকাৰণে কৈছিলে পইচা চইচা নিবিচাৰে ন তেতিয়া বিহু দিলে শৰাই কিবা এটা এখন গামোচা দিলে পইচা 11 টকা দিলে কিবা এটা দিলে আৰু হ'লতো এতিয়া ধনী বিজ্ঞানে গাঁওখনত গোটেই ঘৰতে গালে ক'লে কি বুলি যে অকা পদুমৰে চকা গৃহস্থ অকা পদুমৰে চকা আপোনাৰ ধনেৰে কিনিবলৈ বান্ধি যাম বচনে 1000 টকা বচনে 1000 টকা আপোনাৰ মাত খাই বিচাৰিছে আপোনাক আশীৰ্বাদ দিবলৈ আপোনাৰ আশীষ লৈ আহিছে আমি পইচা বিচৰা নাই এইখনে আছিলে আচল হুঁচৰিখন হ'ল এতিয়া সেই হুঁচৰি ভাগ হ'ল হুঁচৰি হ'ল কি এতিয়া এনেকুৱা হ'ল মাধ্যম হ'ল কিন্তু আচলতে আমাৰ হুঁচৰিটো ক'ত আছিলে আমাৰ গৃহস্থৰ চোতালত ধনী দুখীয়া নিৰ্বিশেষে গোৱা হুঁচৰি এই হুঁচৰি ধুনীয়াকৈ আশীৰ্বাদ দিয়ে তেতিয়া আছিলে লাও দিবৰ হেৰালি জিকাত দিব যেন বছৰৰ দুমাহী কৰিব আৰু এখন বিহু কথা থাকি গ'ল নহয় দুখনৰ কথাই ক'লো মই তোমালোক আৰু এখন বিহু ক'ত আছে দেখিছা নাই ছোৱালীয়ে গায় পুৰুষে গায় দুখন ভাগ কৰি দিলোঁ আমি দুখনেই ক'লো যেন বিহু আৰু হুঁচৰি গ'ল আৰু এখন ক'লো এতিয়া নাই খালি আৰু এখন নাই আপোনালোকে পাইছে নেকি এতিয়া নাই সেই বিহুখন এতিয়া আছে মৰাণ বিহুৰ মাজত আছে মৰাণ সকলৰ মাজত আছে ৰাতি বিহু ৰাতি বিহু কি বিহু আছিলে ৰাতি বিহু সেইকাৰণে আমাৰ কি হ'ল বুজিছেনে এতিয়া আমাৰ তোমালোকৰ বিহু 7 দিন 7টা বিহু নাম যে আছে বৰ্তমানে যিটো এই লৈ কণ্ট্ৰভাৰ্চি বা সমালোচনা হৈছে আচলতে বিহু প্ৰথম বিহু হ'ল ৰাতি বিহু সেইকাৰণে ডক্টৰ লীলা গগৈ হেম বুঢ়াগোহাঁইহঁতে একদম শুদ্ধ কথাটো কৈ থৈ গৈছে দেই কি হ'ল তেতিয়া মানে কি হ'ল এই ৰাতি পুৰুষসকলে বেলেগকৈ মহিলাসকলে মানে গাভৰুসকলে বেলেগকৈ গাইছে ডেকাসকলে বেলেগকৈ গাভৰুসকলে বেলেগকৈ গাইছে এতিয়া গাভৰু বিহু আৰু পুৰুষসকলেও কি হ'ল গাভৰু বিহু চাবলৈ মন গৈছে মানে চাবলৈ মন কৰিছে কিন্তু কি হ'ল বাধা আছে আৰু গাভৰুখিনি এটা কথা মই এইখিনিতে কৈ থ'ব লাগিব যে গাভৰুখিনি নেতৃত্ব দিয়া মানুহ আছিলে তেওঁ গাভৰু বৰা বুলি তাৰমানে কি হ'ল সমাজ বিশৃংখল তেতিয়াও নাছিলে আমাৰ ধাৰণা হয় ছোৱালীৰ পৰা ওলাই কোনে চাইছে এই ছোৱালীৰ পৰা এই ডেকাসকল কোনে কণ্ট্ৰল কৰিছে তাত অসামাজিক কিবা কাজিয়া পেচাল হৈছে নেকি তেতিয়া নহয় কিন্তু নহয় কেলে নহয় জানানে গাভৰুখিনি নেতৃত্ব এগৰাকী জ্যেষ্ঠ মহিলা কৈছে গাভৰু বৰা পুৰুষসকলৰ নেতৃত্ব আছিলে এজন তেওঁ কৈছে গতিকে তেতিয়া মানে কি হ'ল ডেকাই তথাপি কি হ'ল চুৰকৈ হ'লেও চাবলৈ মন যায় আমাৰ ছোৱালীজনী নাচিছে গাইছে কিনো নাচিছে তেতিয়াই মানে কি হ'ল সতৰ্ক কৰি দিছিলে এজনী ছোৱালী গাই দিছে যে কি হ'ল ফুটুকলা তলিতে শিয়াল বহি আছে হাঁহ পাহাৰ খাওঁ কৰে হাঁহে খাওঁ পাহাৰ খাওঁ কৰে হাঁহো না পালে পাৰৌ না পালে হাঁহো না পালে পাৰৌ না পালে তোকে খাওঁ মোকে খাওঁ তোকে খাওঁ মোকে খাওঁ কৰে এতিয়া চোৱা কথাটো
এতিয়া মই যে ক'লো পঢ়াৰ চোকা মানুহ এইবোৰ স্কুলে নোযোৱা মানুহ কৈছে নে তোমালোকক ইমান ব্যঞ্জন ধৰ্মী ইমান মানে কি হ'ল কৈছে তাতে